ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত কোনে কৰিছে ষড়যন্ত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ কোনে পঠিয়াইছিল দুগৰাকীকৈ মহিলাক কোনে কথা পাতিছিল অতি ৰহস্যজনকভাৱে যাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়তে বিদায় দিছিল দুগৰাকী মহিলাক যি দুগৰাকী মহিলাক পঠিয়াইছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাৰ্যালয়লৈ দুগৰাকী মহিলাক পঠিয়াইছিল ষড়যন্ত্ৰ কৰি অৰ্থাৎ হানি ট্ৰেপিঙৰ দৰে ঘটনা সংঘটিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত কোনে এয়া ষড়যন্ত্ৰ কৰিছিল অৱশেষত মুখ্যমন্ত্ৰীয়ে কৈছে যে মোৰ কোনো শত্ৰুতা নাই এয়া ৰাজনৈতিক ষড়যন্ত্ৰ হ'ব পাৰে আমি পুনৰ কৈছো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত কোনে সংঘটিত কৰিছে হানি ট্ৰেপিঙৰ দৰে ভয়ংকৰ কাণ্ড আমি সবিশেষ খবৰ লৈছো প্ৰতিগৰাকী দৰ্শকৰ বাবে এই মুহূৰ্ততকৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হানি ট্ৰেপিঙৰ ভয়ংকৰ ষড়যন্ত্ৰ কোনে হানি ট্ৰেপিঙৰ চেষ্টা চলাইছিল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আমি পুনৰ কৈছো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে চলোৱা হৈছে হানি ট্ৰেপিঙৰ ভয়ংকৰ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈছে যে মোৰ কোনো শত্ৰুতা নাই ৰাজনৈতিক ষড়যন্ত্ৰ হ'ব পাৰে বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হানি ট্ৰেকিঙৰ ভয়ংকৰ ষড়যন্ত্ৰ চলোৱা হৈছিল ঝাৰখণ্ডৰ নিৰ্বাচনৰ সময়ত হৈছিল এই ষড়যন্ত্ৰ দুগৰাকী মহিলাক পঠিওৱা হৈছিল মুখ্যমন্ত্ৰীৰ ওচৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰহস্যজনকভাৱে কথা পাতিছিল দুই মহিলাই আৰু সন্দেহ উপজাত মহিলা দুগৰাকীক বিদায় দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডীৰ টুইটৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ এই বিস্ফোৰক মন্তব্য আৰু ঝাৰখণ্ডৰ শীৰ্ষ আৰক্ষী বিষয়া ধন দিছিল দুই মহিলাক আমি পুনৰ কৈছো দুগৰাকীকৈ মহিলাক অতি ৰহস্যজনকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ পঠিওৱা হৈছিল আৰু সম্পূৰ্ণ এক হানি ট্ৰেপিঙৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ঝাৰখণ্ডৰ নিৰ্বাচনৰ সময়তে হৈছিল এই ষড়যন্ত্ৰ দুগৰাকী মহিলাক পঠিওৱা হৈছিল মুখ্যমন্ত্ৰীৰ ওচৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰহস্যজনকভাৱে কথা পাতিছিল দুই মহিলাই আৰু সেই সন্দেহ উপজাত মহিলা দুগৰাকীক বিদায় দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডীৰ টুইটৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ এই বিস্ফোৰক মন্তব্য ঝাৰখণ্ডৰ শীৰ্ষ আৰক্ষী বিষয়াই ধন দিছিল দুই মহিলাক এই ধৰণৰ কিছুমান কথা পোহৰলৈ অহা পৰিলক্ষিত হৈছে এটা সকলোৱে মাথো এটা প্ৰশ্ন যে কোনে ইমান সাহস কৰিলে বা কোনে হানি ট্ৰেপিঙৰ চেষ্টা চলাইছিল মুখ্যমন্ত্ৰী ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মোৰ কোনো শত্ৰু নাই মোৰ কোনো শত্ৰুতা নাই এয়া ৰাজনৈতিক ষড়যন্ত্ৰ বুলি কৈছে ৰাজনৈতিক ষড়যন্ত্ৰ ৰচাৰ সৃষ্টি কৰাত কিছু প্লেনিং কৰিছিল কোনো দুষ্ট চক্ৰই অৰ্থাৎ হানি ট্ৰেপিঙৰ চেষ্টা চলাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰু অৱশেষত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মোৰ কাৰো লগত শত্ৰুতা নাই এয়া ৰাজনৈতিক ষড়যন্ত্ৰ বুলি ক'ব বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈছো যে ঝাৰখণ্ডৰ নিৰ্বাচনৰ সময়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত হ'ল ষড়যন্ত্ৰ হানি ট্ৰেপিঙৰ ভয়ংকৰ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে